সংগীত সত্ৰ গুৱাহাটীৰ উদ্যোগত অষ্টাদশ ৰামেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা প্ৰদান অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান 8 আৰু 9 জুলাইত দুদিনীয়াকৈ সংগীত সত্ৰই উদযাপন কৰে 58 সংখ্যক বাৰ্ষিক নৃত্য আৰু গীতৰ উৎসৱ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ডক্টৰ লিম্পন বৰা উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ CBFCৰ ক্ষেত্ৰীয় সঞ্চালক দীপাংকৰ গগৈ ICCRৰ ক্ষেত্ৰীয় সঞ্চালক মনীষ সিং উপস্থিত থাকে সংগীত নাটক একাডেমীৰ সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালক ডক্টৰ প্ৰতিভা শৰ্মা আৰু বিশিষ্ট অভিনেত্ৰী চেতনা দাস আয়োজন কৰিছিলো এই আয়োজনৰ লগত সংগতি ৰাখি আমি তিনিজন মহান ব্যক্তিলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছিলো সেইকেইজন আছিলে আমাৰ অতি শ্ৰদ্ধাৰ নৱকান্ত বৰুৱাদেৱ অতি শ্ৰদ্ধাৰ যিজন আমাৰ সংগীত সত্ৰৰ সাধাৰণ সম্পাদক আছিলে প্ৰথম গৰাকী কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ সভাপতি উপসভাপতি আছিলে ৰুদ্ৰ বৰুৱা তেখেতসকলৰ নামত আজি আমি এই অনুষ্ঠানটোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো কাৰণ তেখেতসকলৰ 100 বছৰ ইতিমধ্যে গৰকিছে নৃত্যশিল্পী ৰুবি বৰা বৰদলৈক তেখেতক আমি সন্মানটো জনাম আৰু আজি অনুষ্ঠানত আমাৰ কেইবাটাও অনুষ্ঠান আছে যিটো অনুষ্ঠান সকলোকে ডাঙৰ কথাটো হ'ল যে আমি সংগীত সত্ৰই কমলাবাৰী ঠোল বৰপেটা ঠোল আৰু বৰদোৱা ঠোল তিনিটাৰ ঠোললৈ কাম কৰি আছো আৰু এই বছৰ আমি মূল কমলাবাৰী ঠোলৰ নৰেন্দ্ৰ খাটনিয়া দেৱক মাতি আনিছিলো তেখেতে 1 তাৰিখৰ পৰা আমাৰ এটা কৰ্মশালাৰ আয়োজন কৰিছিলো আমি তাত প্ৰশিক্ষক হিচাপে তেখেতে কাম কৰিছিলে আৰু সেই অনুষ্ঠানৰ পৰা যিটো আমাৰ বৰগীত শিকাইছিলে সেই বৰগীতটো আজি আমাৰ পৰিবেশন কৰা হৈছে আৰু আমি থিয় নামৰ ওপৰত মানে পৰিবেশন কৰিম কাৰণ থিয় নামটো বৰপেটাৰ এটা খুব ঐতিহ্যপূৰ্ণ নাম আৰু তাৰ ওপৰত মহিলাসকলে এটা থিয় নাম পৰিবেশন কৰিব আৰু আমাৰ নিবিদেৱ শৰ্মা তেখেত অতি নতুন প্ৰজন্মৰ এজন শিল্পী তেখেতৰ বাঁহী বাদনৰ এটা অনুষ্ঠান আছে আৰু তেখেত আমি জানিবলৈ পাই ভাল হ'ব যে তেখেত আমাৰ অতি শ্ৰদ্ধাৰ পদ্মবিভূষণ হৰিপ্ৰসাদ চৌৰাচিয়াৰ শিষ্য আৰু আমাৰ দীপক শৰ্মা স্বৰ্গীয় দীপক শৰ্মাৰ ভতিজাক আৰু আজি অনুষ্ঠানত আমাৰ বহুত কেইজন ব্যক্তিয়ে আজি অনুষ্ঠানত আমাৰ সৈতে আছে আৰু আজি সংগীত নাটক একাডেমীয়ে যি 24-25 বৰ্ষৰ বঁটা প্ৰদান কৰিলে বা ঘোষণা কৰিলে সেই ব্যক্তিসকলক আজি মাতি আনিছো আমাৰ অনুষ্ঠানত সম্বৰ্ধনা জনাবলৈ আৰু আমি নুৰুদ্দিন আহমেদ আৰু হৰিচৰণ শইকীয়া যিজনে পদ্মশ্ৰী পাইছে তেখেতসকলকো আজি আমাৰ অনুষ্ঠানত আমি সন্মান জনাম আৰু আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে কলাক্ষেত্ৰ সমাজৰ সচিব মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ একাডেমী ৰেজিষ্ট্ৰাৰ আছে ICCR ৰিজনেল ডাইৰেক্টৰ IGNC ৰিজনেল ডাইৰেক্টৰ আৰু ফিল্ম সেন্সৰ বোৰ্ডৰ ৰিজনেল ডাইৰেক্টৰ এইসকল আজি আমাৰ মাজত উপস্থিত আছে আজি আসাম টক্স আপোচবিহীন অসম কণ্ঠ